এক গুৰুত্বপূৰ্ণ খবৰ আজি হৈছে 13 মে সোমবাৰ আৰু সমগ্ৰ দেশতে চতুৰ্থ পৰ্যায়ৰ ভোটগ্ৰহণ প্ৰক্ৰিয়া আৰম্ভ হৈছে দেশজুৰি 96খন আসনৰ বাবে হ'ব ভোটগ্ৰহণ প্ৰক্ৰিয়া এই আসন কেইখনৰ বাবে মুঠ 19 লাখ নিৰ্বাচনী বিষয়া ইতিমধ্যে সাজু হৈছে পুৱা 7:30 বজাৰ পৰা আৰম্ভ হৈছে ভোটগ্ৰহণ আজি এই চতুৰ্থ পৰ্যায়ত 10খন ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলৰ 96খন লোকসভা আসনত ভোটগ্ৰহণ অনুষ্ঠিত হ'ব চতুৰ্থ পৰ্যায়ৰ লোকসভাত অন্ধ্ৰপ্ৰদেশৰ 25খন আসন তেলেংগানাৰ 17খন আসন উত্তৰ প্ৰদেশৰ 13খন আসন মহাৰাষ্ট্ৰৰ 11খন আসন পশ্চিম বংগৰ 8খন আসন মধ্যপ্ৰদেশৰ 8খন আৰু বিহাৰৰ 5খন আসনৰ বাবে ভোটগ্ৰহণ অনুষ্ঠিত হ'ব আমি লেংডন বাতৰি দৰ্শকক পুনৰবাৰ জনাইছো এক গুৰুত্বপূৰ্ণ খবৰ আজি হৈছে 13 মে সোমবাৰ আৰু সমগ্ৰ দেশতে চতুৰ্থ পৰ্যায়ৰ ভোটগ্ৰহণ প্ৰক্ৰিয়া আৰম্ভ হৈছে দেশজুৰি 96খন আসনৰ বাবে হ'ব ভোটগ্ৰহণ প্ৰক্ৰিয়া এই আসন কেইখনৰ বাবে মুঠ 19 লাখ নিৰ্বাচনী বিষয়া ইতিমধ্যে সাজু হৈছে পুৱা 7:30 বজাৰ পৰা আৰম্ভ হৈছে ভোটগ্ৰহণ আজি এই চতুৰ্থ পৰ্যায়ত 10খন ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলৰ 96খন লোকসভা আসনত ভোটগ্ৰহণ অনুষ্ঠিত হ'ব চতুৰ্থ পৰ্যায়ৰ লোকসভাত অন্ধ্ৰপ্ৰদেশৰ 25খন আসন তেলেংগানাৰ 17খন আসন উত্তৰ প্ৰদেশৰ 13খন আসন মহাৰাষ্ট্ৰৰ 11খন আসন পশ্চিম বংগৰ 8খন আসন মধ্যপ্ৰদেশৰ 8খন আৰু বিহাৰৰ 5খন আসনৰ বাবে ভোটগ্ৰহণ অনুষ্ঠিত হ'ব নিউজ ডেস্ক ৰিপৰ্ট লেংডন বাতৰি